আসসালামু আলাইকুম গাইজ আপোনালোক আটাইকে মোৰ আন এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি ভ্লগটো অলপ বেলেগ ধৰণৰ। আচলতে মোৰ এতিয়া 6 মান্থ পাৰ হৈ 7 মান্থ সোমাবলৈ হৈছেই। তো ভাবিলোঁ মই 6 মান্থৰ এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াওঁ। মই 6 মান্থৰ প্ৰেগনেঞ্চিত কি খাওঁ আৰু মোৰ ডেইলি ৰুটিনটো কেনেকুৱা ধৰণৰ হয় তাকে বোলো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। আগৰ কেইটা মাহ মানে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰটো বাৰু তেনেকেই পাৰ হ'ল, খাব নোৱাৰা, বমি বা কোনো ৰুটিন নহ'লেই, একো কৰিবলৈ মন নাযায় আৰু গায়ে বেছিকৈ বেয়া হৈ থাকিলে। কিন্তু পিছৰ মাহটো আলহামদুলিল্লাহ অকণমান ভালেই গৈছে বাৰু। আৰু এতিয়া মই ৰাতিপুৱা উঠি প্ৰথমে খাইছোঁ বমি টেবলেট আৰু লগতে গেষ্ট্ৰিকৰ টেবলেট। সেইকেইটা মোক লাগিবই, সেইকেইটা নাখালে বহুত বেছি গা বেয়া হৈ যায় দিনটোলৈ। বমিও লাগে আৰু গেষ্ট্ৰিকৰ ফলত মই একো খাব নোৱাৰোঁ। পানী খোৱাৰ প্ৰায় আধা ঘণ্টামানৰ পিছত এতিয়া মই খাব লৈছোঁ চাহ, আৰু চাহৰ লগত মই খাম 2খন বিস্কুট। এইটো এই মিঠা মিঠা কটা বিস্কুটটো যে সেইটো হয়। আৰু চাহ মই চেনি নিদিয়াকৈ ফিকা চাহটো খাওঁ। ৰাতিপুৱা শুই উঠিও তেনেকৈ খাওঁ আৰু গধূলি সময়তো মই ফিকা চাহটোৱে খাওঁ। চাহত মই চেনি নাখাওঁৱেই, গাখীৰ চাহ খালে অকণমান চেনি খাওঁ বাৰু। বাকী এই বিস্কুটটো মিঠাটোৱে চাহটো ধুনীয়াকৈ খাই দিবলৈ পৰা যায় আৰু। তো ৰাতিপুৱা চাহ খাই তাৰপিছত মই বনাওঁ ব্ৰেকফাষ্ট, আৰু আজি ব্ৰেকফাষ্টত বনাইছোঁ পুৰি। সদায় বেলেগ বেলেগ থাকে বাৰু, একেখিনিনো সদায় খাবলৈ মন ক'ত যাব, হয় নাই বাৰু। এতিয়া মই বনাইছোঁ পুৰি আৰু আজি আছে কণী ভাজি। আৰু এটা কথা দেই, মই প্ৰথম 3 মাহ মই ইমান কাম কৰিব পৰা নাছিলোঁ। আচলতে 3 মাহ চবেই কয় যে আমি অকণমান ৰেষ্টত থাকিব লাগে, কাৰণ সেই টাইম পিৰিয়ডটো বহুত ৰিস্কি হৈ যায় যে, সেইকাৰণে। আৰু মই আচলতে তেতিয়া বনাবও পৰা নাছিলোঁ, কাৰণ একো বস্তু স্মেল ল'ব নোৱাৰোঁ যে। 4 মাহ যেতিয়া হৈ গৈছে তেতিয়াহে মই অকণমান স্মেল ল'ব পৰা হৈছোঁ আৰু এতিয়া মই পুৰি বনাই আছোঁ যে, সেইটো কাৰণে কৈছোঁ মই বনোৱা সিজোৱা চব কাম নিজেই কৰোঁ। অকল মানে তললৈ চাপৰি কৰা কামহে নকৰোঁ, বাকী বনোৱা সিজোৱা সেইবিলাক ময়ে বনাওঁ মানে ঘৰত। আৰু এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি। মই এতিয়া খাব লৈছোঁ। আমাৰ প্ৰেগনেঞ্চিটো এটা জাৰ্ণি হয়, বিউটিফুল জাৰ্ণি। আমি সেইটো মানে একদম মানে অকল এটা ৰুমত সোমাই বেডত পৰি আমি তেনেকৈ পাৰ কৰিব নালাগে। চব কৰিব লাগে, এটা ৰেষ্ট্ৰিকশ্যন ৰাখি চব কৰিব লাগে। মানুহে বহুত ভয় খুৱাই দিয়ে, ইটো নকৰিবা সিটো নকৰিবা, কিন্তু নিজে সাৱধান হৈ আমি গোটেইখিনি কৰিব পাৰোঁ। এতিয়া আমি হাউচ ৱাইফ, আমাৰ কোনো বাহিৰত যাবলগীয়া কাম নাই, বা আমি আমাৰ কামটো এইটো টাইমত বন্ধও কৰি থ'ব পাৰোঁ। সেইকাৰণে আমি ধুনীয়াকৈ ঘৰত আছোঁ। কিন্তু কিছুমান আছে চাকৰিয়াল, যোনে চাকৰি যাবই লাগিব, তেওঁলোকেতো ঘৰত থাকিব নোৱাৰে ন। তো সেইটো কাৰণে একো নহয়, নিজে ভালকৈ থাকিলে হৈ যায় আৰু। বাকী এতিয়া মই গা পা ধুই মেলি আহিলোঁ, আহি মই ভালকৈ তেল চেল লগাই কৰি ল'লোঁ। আৰু এইটো ভিডিঅ' মই ৰেকৰ্ড কৰিছিলোঁ ছানডে এটাত। মানে মই শুকুৰবাৰৰ পৰাই ভাবি আছিলোঁ যে মূৰ তিয়াই গা ধুম বুলি, কিন্তু মানে বৰষুণ বা ডাৱৰীয়া বতৰ এনেকুৱা কৰাৰ কাৰণে মই পৰা নাছিলোঁ। আৰু আজি বোলো নাই, ডাৱৰীয়া বতৰ যদিও মই ধুই দিওঁ মোৰ। বেছি দিন যদি আমি নুধুও ন, চুলিখিনি বৰ খজুৱাই থাকে মূৰটো। তো তাতকৈ ভাল আছে কি ধুই দিয়াই ভাল আছে। আৰু এতিয়া মই চুলিখিনি অকণমান শুকুৱাই ল'লোঁ ড্ৰায়াৰ দি, কাৰণ ৰ'দ নাই বাহিৰত শুকুৱাবলৈ। তাৰপিছত মই উজু কৰি আহিলোঁ, আৰু এই আগবেলা খন্তেকতে মই নামাজ কোৰাণ পঢ়ি আজৰি হৈ লওঁ। আচলতে নামাজটো বাৰু দিনটো পঢ়িয়ে থাকোঁ, কিন্তু কোৰাণ শ্বৰীফ মানে 1 চিপিৰা যদি মই আগবেলা পঢ়ি দিওঁ তেতিয়া মোৰ নিশ্চিন্ত হৈ থাকে। আৰু গধূলি সময়ত মই আধা চিপিৰামান যদি পাৰোঁ পঢ়োঁ, কেতিয়াবা নোৱাৰিলে নপঢ়োঁ মানে। মুঠতে মই দিনটোত 1.5 চিপিৰা কোৰাণ শ্বৰীফ পঢ়িবলৈ চেষ্টা কৰোঁ। আৰু বহুত বেছি সময় বহি থাকিবলৈ অকণমান অসুবিধা হয়, সেইটো কাৰণে চকী এখন আছে তাতে আউজি মই ধুনীয়াকৈ আৰু পঢ়োঁ বাৰু। আৰু এইফালে মই নামাজ পঢ়ি ল'লোঁ, আৰু নামাজ পঢ়াৰ পিছত মই কোৰাণ শ্বৰীফ পঢ়াৰ আগত মোৰ অকণমান প্ৰ'টিন পাউডাৰ খাবলগীয়া থাকে। তো প্ৰ'টিন পাউডাৰ অকণমান খাই লৈছোঁ গৰম গাখীৰ দি। ঠাণ্ডা বতৰ যিহেতুকে অকণমান গৰম খাই ল'লে এতিয়া ভালো লাগে। কোৰাণ শ্বৰীফ পঢ়িলে ডিঙিটো নহ'লে বৰ শুকায়ো থাকে, সেইকাৰণে প্ৰ'টিন পাউডাৰ বনাই বোলো খাই লওঁ, তাৰপিছত ধুনীয়াকৈ মই কোৰাণ শ্বৰীফ পঢ়ি ল'ম। আৰু প্ৰ'টিন পাউডাৰ মই ডক্তৰে দিয়াটো খাইছোঁ, যোনটো ডক্তৰে প্ৰেছক্ৰাইব কৰিছে সেইটোৱে খাই আছোঁ বাৰু। এইটো চুগাৰ ফ্ৰী হয়, চকলেট ফ্লেভাৰ কিবা এটা দিছে। আৰু এইখন চকী দেখিছে নহয়, মই ইয়াতে বহি কোৰাণ শ্বৰীফ পঢ়ি থাকোঁ এনেকৈ আউজি অকণমান আৰামত। আৰু মাজে সময়ে মই অকণমান টেবুলতো পঢ়োঁ, য'ত যেতিয়া যেনেকৈ মন যায় তেনেকৈ খালী পঢ়ি আদায় কৰোঁ। এনেকুৱা নহয় যে মই টেবুলত বহিয়ে পঢ়িব লাগিব, কেতিয়াবা বিচনাতো পঢ়োঁ, এনেকুৱা হয় আৰু। যেনেকৈ আৰাম পাওঁ তেনেকৈ পঢ়োঁ। এতিয়া মোৰ মন গ'ল যে মই টেবুলত পঢ়িম, তো সেইটো কাৰণে মই টেবুলত বহিলৈ ধুনীয়াকৈ পঢ়ি লৈছোঁ। আচলতে পঢ়িবহে লাগে ন, সেইটোহে ডাঙৰ কথা। যেনেকৈ লাগিলে আমি আৰাম পাওঁ, আৰু জেগাখিনি পাক হ'ব লাগে আৰু আমি য'ত পঢ়োঁ, তেনেকুৱা ধৰণে কথা। আৰু এটা কথা, মোৰ আগতে কোৰাণ শ্বৰীফ পঢ়াটো বহুত বেছি শ্ল' আছিলে হা। কিন্তু যেতিয়াৰ পৰা মানে মই প্ৰেগনেণ্ট হ'লোঁ তেতিয়াৰ পৰা কোৰাণ শ্বৰীফত ইমানেই বেছি ধ্যানটো আহি গ'ল যে এতিয়া পূৰা স্পীডত পঢ়িব পাৰোঁ। আচলতে পঢ়ি পঢ়ি মানে স্পীড হৈ গ'ল। তো সেইটো কাৰণে বহুত ভাল লাগে মোৰ এতিয়া যে মই পঢ়িব পাৰোঁ মানে স্পীডত। আগতে মই দিনটোত 1 চিপিৰাও পঢ়িব নোৱাৰোঁ, ইমানেই শ্ল' মানে। বাৰু এতিয়া আহি গ'লোঁ, কোৰাণ শ্বৰীফ পঢ়া হৈ গ'ল। এতিয়া আহি গ'লোঁ দুপৰীয়া ভাতলৈ। আজি ভাতত বনিছে দাইল আৰু লগতে মাছৰ চৰচৰি, মটৰ আৰু বিলাহী দি, আৰু এইফালে আলু ভাজি।
তো মাছটো দাইলটো বাৰু বনাই হৈ গ'ল, তেল মাৰিবলৈ আছে। এইফালে মই মাছ বনাই আছোঁ এতিয়া। মাছটো ফ্ৰাই কৰি মেলি লোৱা হৈ গ'ল। এতিয়া পিঁয়াজ আৰু আদা নহৰু বিলাহী এনেকৈ দি মজাই আছোঁ। আৰু এতিয়া মই অকণমান জিৰা গুড়ি আৰু অকণমান কাশ্মীৰী দি দিম, যাতে কালাৰটো ধুনীয়া হয়। আৰু মাছত অকণমান জিৰা ধনিয়া দিলে ভালো লাগে বাৰু। আৰু অকণমান কেঁচা জলকীয়াও দিম, যাতে অকণমান জ্বলা জ্বলা নিচিনাও হয়। এনেকৈ বাৰু মটৰ বিলাহী দি মাছ খাই আপোনালোকে ভাল পায় নে ক'বচোন। ঠাণ্ডা দিনততো আৰু এইটো কমন মানে খাদ্য আমাৰ মটৰ বিলাহী দি মাছ চৰচৰি। এয়া চাওক, এইখিনি ধুনীয়াকৈ মজি গ'ল। এতিয়া মই দি দিছোঁ গৰম পানী, আৰু এতিয়া মই এতিয়া ফ্ৰাই কৰা মাছখিনি দি দিম। আৰু তাৰপিছত যেতিয়া গ্ৰেভিটো কমি যাব, তেতিয়া আমাৰ মাছৰ চৰচৰিকণো ৰেডি হৈ যাব। এয়া মাছ দি দিলোঁ, এতিয়া হৈ গ'ল। আৰু একদম চিম্পুলকৈ বনাইছোঁ, আৰু মাছত একো মছলা দিবলগীয়া নাথাকেই বাৰু। ফিছ মছলা এটা পায়, কিন্তু বৰ ভাল নালাগে দিলে, সেইটো কাৰণে নিদোৱেই মই। মাছ তৰকাৰীখন পাতি এতিয়া মই আহি গ'লোঁ তচবি ল'বৰ কাৰণে। অজু আছে যিহেতুকে, যিমান টাইমলৈকে অজু থাকে সিমান টাইমলৈকে যিমানখিনি পাৰোঁ কৰি লওঁ, কাৰণ আজিকালি অজু ৰাখিবলৈ একেবাৰে নোৱাৰোঁ, কাৰণ ইমান বেছি বাথৰুম লাগি থাকে নহয়, কি ক'ম আৰু উপায় নাই। 1 ঘণ্টা মূৰে মূৰে বাথৰুমে যাব লাগে, মোৰ এনেকুৱা হয় মানে। আৰু তচবি লৈ এতিয়া মই অকণমান আহি গ'লোঁ বিচনাত পৰিবলৈ। ভাত খোৱাৰ আগত মই অকণমান পৰি দিওঁ, কাৰণ ভাগৰ লাগি যায় যে খাৰা হৈ বহি বহি। তাৰপিছত উঠি এয়া ভাত খাব লৈছোঁ। ভাতত মই লৈছোঁ মাছৰ চৰচৰি আৰু আলু ভাজি। দাইল খাবলৈ একেবাৰে নোৱাৰা হৈছোঁ মই। দাইল মানে একেবাৰে খাবলৈ মন নাযায়, সেইটো কাৰণে দাইল নাখাওঁৱে মই। এনেকৈ শুকান শুকানকৈ খাই দিওঁ প্ৰায়। আৰু বতৰটো চাওক কিমান ডাৱৰীয়া কৰিছে নহয়। মই ভাত খাই অলপ খোজকাঢ়িবলৈ আহিছোঁ বাহিৰলৈ, মানে গোটেই কুঁৱলী কুঁৱলীয়ে হৈ আছে বতৰটো। ভাত খাই অকণমান খোজকাঢ়ি দিওঁ। ইয়াত বৰ বেছি জেগা নাই, যিকণ জেগা আছে তাতে আৰু অলপ ঘূৰা ঘূৰি কৰি দিওঁ আৰু উপায়তো নাই, খোজটো কাঢ়িবই লাগিব অলপ। হেল্ল' গাইজ, মই ভাত খাই অকণমান ৰেষ্ট ল'লোঁ, মানে 20 মিনিটমান। তাৰপিছত এতিয়া আছৰ নামাজ পঢ়িবলৈ হৈ গ'ল টাইম, আজান দিয়ে গ'ল। তো মই অজু কৰি আহিছোঁ, এতিয়া আছৰ পঢ়িম। তাৰপিছত মই তচবি ল'ম, তাৰপিছত চাই থাকিব বাৰু দেখাম। এতিয়া প্ৰথমে মই নামাজ পঢ়ি লওঁ দেই। আছৰ পঢ়ি মই তচবি ল'লোঁ বহুত টাইম। তাৰপিছত এতিয়া মগৰিবৰ নামাজ পঢ়িবলৈ হ'ল। আৰু মগৰিব পঢ়ি উঠি মই অকণমান চাহ অকণমান খাবই লাগে, নহ'লে মানে একদম টোপনি টোপনি লাগি থাকে। কিয়নো আছৰৰ পৰা মগৰিবলৈকে 1 ঘণ্টা 1.5 ঘণ্টা তচবি লৈ দিয়া হয়, তো সেইকাৰণে বিৰাট টোপনি ভাৱ এটা আহে। তো এয়া চাহ খাব লৈছোঁ, কচৰি আৰু এইফালে চানা আৰু ৰসগোল্লা দি। তাৰপিছত অকণমান ৰখি মানে ৰেষ্ট কৰিলোঁ। তাৰপিছত আকৌ চিপছ খাইছোঁ। এইটো চিপছ খাই মোৰ বৰ ভাল লাগে, এতিয়া বেছিকৈ ভাল লাগে। তো সেইটো কাৰণে চিপছ এটা বোলো খাই লওঁ। সদায় চিপছ নাখাওঁ বাৰু, কেতিয়াবা খাওঁ কিন্তু দেই, চিপছ বা মৰ্টন সেনেকুৱা বস্তুবোৰ কেতিয়াবা খাওঁ। আৰু ঠাণ্ডা যিহেতুকে, এতিয়া মই যাম ভাত বনাবলৈ। তাৰপিছতহে মই অজু কৰিমগৈ। অকণমান গাটো মানে গৰম উঠাই লওঁ, নহ'লে বৰ ঠাণ্ডা লাগে নহয়। আৰু ৰাতি এইফালে চিকেন বনাম। আৰু চিকেন পাতি কৰি আহি এতিয়া মই অজু কৰি নামাজো পঢ়িলোঁ। পঢ়ি আকৌ অকণমান কোৰাণ শ্বৰীফ পঢ়িব লৈছোঁ। কৈছোঁ যে গাটো ভাল দেখিলে মই ৰাতি আধা চিপিৰা পঢ়ি দিওঁ, তো সেইটো কাৰণে আকৌ অকণমান বোলো কোৰাণ শ্বৰীফ পঢ়ি আগবঢ়াই থৈ দিওঁ। যিমান সোনকালে মানে পঢ়িব শেষ কৰিব পাৰোঁ সিমান ভাল হয় ন। তাৰপিছত মোৰ অকণ ভোক লাগিলে, এয়া প্ৰায় 7টামান বজাৰ কথা দেই। তো তেতিয়া মই খালোঁ মিউছলি। এইটো আনি থৈ দিওঁ, কেতিয়াবা যেতিয়া মোৰ বহুত বেছি ভোক লাগে তেতিয়া এইটো খাই দিওঁ গাখীৰত তিয়াই। ভালেই লাগে বাৰু খাবলৈ, মানে আনহেল্ডি বস্তু এটা খোৱাতকৈ এইটো খালে ড্ৰাই ফ্ৰুটছো থাকে আৰু নাটছো থাকে, চিডছো থাকে। তো সেইটো কাৰণে ধুনীয়াকৈ হৈ যায় আৰু। বাকী ড্ৰাই ফ্ৰুটছ মোৰ খোৱা নহয়েই, মই ভাল নাপাওঁ খাই। প্ৰথম পৰাই ড্ৰাই ফ্ৰুটছ খাবলৈ পৰা নাই। এতিয়া বাৰু অলপ চলপকৈ খাবলৈ আৰম্ভ কৰিছোঁ আকৌ, চাওঁ কিমান দিন খাওঁ। আৰু এইফালে মোৰ ৰাতিৰ আহাৰ, ৰাতি খাইছোঁ চিকেন ড্ৰাই ফ্ৰাই, লগতে মাছৰ পেটু। মাছৰ পেটু খাই যে মই বিৰাট ভাল পাওঁ, আগৰ পৰাই ভাল পাওঁ, আৰু এতিয়াও খাই ভালেই লাগিছে। মই বেয়া পোৱা নাই মানে খাই। বাকী মই প্ৰথম 3 মাহটো চিকেন বা একোৱে খাব পৰা নাছিলোঁ, মাছ মাংস একো খাব পৰাই নাছিলোঁ। এতিয়া বাৰু পাৰিছোঁ অকণ অকণ। বাকী আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে ক'ব দেই। মই কি কৰোঁ, কি খাওঁ, সেইটো ভিডিঅ' আপোনালোকে চাই কেনেকুৱা পাইছে সেইটোও মোক জনাব কমেণ্ট কৰি। আৰু কিবা যদি এডভাইচ আছে তেতিয়াও মোক দিব। আৰু এতিয়া খাই বৈ টেবলেট খাব লৈছোঁ। টেবলেট মই ৰাতি খাওঁ ফলিক এচিডৰ, তাৰপিছত আৰু কিবা এটা দিছে ডক্টৰে, সেইবোৰ তেনেকৈ। আৰু কেলচিয়ামটো খাওঁ। বাকী আইৰণ টেবলেটটো মই দিনত খাবলৈ দিয়ে ভাত খোৱাৰ আগত। আৰু খাই বৈ এতিয়া মই অকণমান লগাইছোঁ চিৰাম, যিহেতু দিনটো প্ৰায় অজু কৰি থকা হয়, সেইকাৰণে স্কিনটোত একো লগোৱাই নহয়, মানে চিৰাম টিৰাম লগালে ধুই দিয়াই যায় যে। সেইকাৰণে মই ৰাতি অকণমান চিৰাম বা যিকোনো নাইট ক্ৰীম বা বৰলিন সেইবোৰ লগাই থওঁ। ৰাতি মানে স্কিন কেয়াৰটো হৈ যায় তেতিয়া, কাৰণ গোটেই ৰাতি শুয়ে থকা যায় ন, ফজৰলৈকে বহুত বেছি টাইম থাকে, বাকী দিনটো টাইম নাথাকেই। সেইটো কাৰণে ৰাতিয়ে স্কিন কেয়াৰটো কৰি দিওঁ। আৰু এইটো ভিডিঅ' আছিলে মোৰ 6 মান্থ প্ৰেগনেঞ্চিত মোৰ ডেইলি ৰুটিন কি, মই কি কৰোঁ, হোৱাট আই ইট ইন এ ডে, আৰু লগতে ৰুটিন। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদিহে চাই ভাল পায় তেনেহ'লে প্লিজ
চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত। আৰু যদি ফেচবুকত চাই তেনেহ'লে ফেচবুকৰ পেজটো প্ৰফাইলটো মোৰ ফ'ল' কৰি দিব হা। আৰু কমেণ্ট কৰি জনাব, আৰু যদি এনেকুৱা ভিডিঅ' থাকে সেইটোও কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 বেছি ধন্যবাদ। বাই বাই।